য'ত ফেনে ফুটুকাৰে ভৰা নদীয়ে প্ৰকৃতিৰ শক্তিক অহৰহ অনুভৱ কৰিব দিয়ে, ঠিক তাতেই এনে এজন ব্যক্তি জন্মিল যি প্ৰকৃতিৰ ভাষাতেই ধৈৰ্যৰে উত্তৰ দিলে। সেতু নিৰ্মাণ কৰা ব্যক্তি শ্ৰী হেলিৱাৰ, পদ্মশ্ৰী 2026। ভাৰতৰ পূৰ্বোত্তৰৰ সৌ-দূৰণিৰ পাহাৰত য'ত বাৰিষাই নিজৰ কাহিনী প্ৰবল ধাৰা আৰু ধুমুহাৰ জৰিয়তে লিখে, তাত প্ৰকৃতিৰ সৈতে মানুহে যুঁজ নিদিয়ে, তাক কাণ পাতি শুনেহে। তাতে 1957 চনত মেঘালয়ৰ চহৰাৰ ওচৰত সাঁচি পাহাৰৰ সহজ সৰল মানুহেৰে ভৰা দূৰণিবতীয়া গাঁও চিয়েজত হেলিৱাৰৰ জন্ম হৈছিল। 10 বছৰ বয়সত তেওঁ এনে এক পৰম্পৰা আঁকোৱালি ল'লে যি আজিৰ জগতত একেবাৰে দুৰ্লভ। ধৈৰ্য, যাক ঘণ্টা আৰু বছৰ হিচাপত নহয়, বৰঞ্চ প্ৰজন্মতহে জুখিব পাৰি। নদীৰ ওপৰত জীৱিত শিপাৰে সেতু বা দলং নিৰ্মাণৰ পৰম্পৰা খাচী সমাজৰ সমৃদ্ধ ঐতিহ্যৰ অমূল্য ৰত্ন। ৰবৰ ফিক গছ ফিক্স ইলাষ্টিকাৰ মাটিৰ ওপৰত থকা শিপাৰে নিৰ্মিত এই সেতু নিৰ্মিত হ'বলৈ দশক দশক লাগে। এই শিপা পাক খাই মজবুত হৈ বাঢ়ি যাব ধৰে আৰু অৰণ্যখনৰ অংশ হৈ পৰে। ই হ'ল মানৱ কৌশল আৰু প্ৰাকৃতিক শক্তিৰ এক অদ্ভুত সংগম। মোৰ ককাই মোক জংঘললৈ লৈ গৈছিল, য'ত শিপাৰ দলং নাছিল। তাত মানুহে নদী পাৰ হ'বলৈ কেইবা মাইলো খোজ কাঢ়িবলগীয়া হৈছিল। আমাৰ খেতি পথাৰলৈ যাবলৈ এইটোৱে ৰাস্তা আছিল। মোৰ ককাই মোক দেখুৱালে জীৱিত শিপাৰে কেনেকৈ দলং সাজিব পাৰি। তেওঁ মোক দেখুৱালে শিপা কেনেকৈ বাছি ল'ব লাগে আৰু সেইবোৰৰ যত্ন ল'ব লাগে। নদীৰ শিপাৰে সেইবোৰে খুটি পুতি ল'ব নোৱাৰালৈকে কেনেকৈ সহায় কৰিব লাগে। তেওঁ মোক কৈছিল, এই দলঙে কেৱল নদী পাৰ হোৱাত সহায় কৰাই নহয়, ই আমাৰ পৰিচয়ৰো এটি অংশ। নিজৰ দায়িত্ব আৰু জালুক তথা তামোলৰ বাগিচাৰ কামৰ মাজতো হেলিৱাৰে নিশ্চিত কৰে যাতে সেতুবোৰৰ নিয়মীয়াকৈ যত্ন লোৱা হয়, সেইবোৰ চাফ চিকুণ কৰা, অধিক মজবুত কৰা আৰু সেইবোৰৰ বৃদ্ধি বিকাশ সঠিক পথে আগুৱাই নিয়াৰ বাবে। কাৰণ এখন জীৱন্ত সেতু কেতিয়াও শেষ হৈ নাযায়, সেইখনক কোনো এটা জীৱৰ দৰে যত্নেৰে চম্ভালিব লাগে। বৰ্তমান প্ৰতি বছৰে 10,000তকৈ অধিক পৰ্যটক চিয়েজলৈ আহে এই আশ্চৰ্যকৰ দৃশ্য চাবলৈ। ইয়াৰ সৌন্দৰ্য, ইয়াত নিহিত বুদ্ধিমত্তা আৰু এনে কলা কৌশলৰ প্ৰতি আকৰ্ষিত হৈ যাৰ পৰা কোনো প্ৰদূষণে ক্ষতি নকৰে। মই আনন্দিত যে মেঘালয়ত আমি আমাৰ পৰম্পৰাক গুৰুত্ব দিওঁ আৰু জীৱন্ত শিপাৰ সেতুবোৰ সংৰক্ষণ কৰাৰ প্ৰতি মন দিওঁ। ইয়াৰ ফলত কেৱল ময়ে সন্মান পোৱা নাই, বৰঞ্চ মোৰ পৰিয়াল, আমাৰ গাঁও, মোৰ ককা, মোৰ দেউতাইও সন্মান পাইছে, যিসকলে মোক প্ৰকৃতিৰ সৈতে জীয়াই থাকিবলৈ শিকালে, তাৰ অবিহনে বা বিৰুদ্ধে নহয়। শ্ৰী হেলিৱাৰ, পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।